মানে বেয়া লাগিছিল যে অকল শকত কাৰণে মই একো নাজানো নে মই আচলকে একো নাজানো কিন্তু তথাপিও মানে এটা শকত কাৰণে মই একো নাজানো বুলি এটা হেৰি ধৰি লৈছিল মিডিয়াত মই কিছুদিন কাম কৰিলোঁ তাতো ইণ্টাৰেষ্টিং কথা মই বহুত শকত কাৰণে মোক ভাল ভাল বস্তুবিলাকত যাব নিদিয়ে ধৰি লওক ক'ৰবাত ভাল নিউজ এটা আছে মোক নপঠায় মোক আপোনাৰ এই সৰু সৰু নিউজবিলাকত তাত পঠায় দিল্লী ডক্টৰৰ লগত মই কনচাল্ট কৰিলোঁ দিল্লী ডক্টৰে কৈছে যে মোক जीना है या मरना है मैं बोला जीना है सर तो फिर ये दवाई लिख देता हूँ अगर नहीं खाते हो तो मुझे फ़ोन करना अगर खाते हो तो फ़ोन मत करना বুলি ক'লে মৃত্যুৰ পিছত কি আছে মৃত্যুৰ পিছত শূন্যতা আছে মানুহে মোক আনকমন বুলি ভাবিছিল এতিয়া মোক কমন মেন বুলি ভাবে আৰু এইটো মই বহুত ভাল পাওঁ বহুত সুখী যে মই ৰাস্তাদি খোজকাঢ়ি গ'লে মোক অন্তত কোনো ঘূৰি নাচায় মই 10টা মানুহৰ মাজত যদি বহি যাওঁ তেনেহ'লে মানুহে মোক ইগনোৰ কৰে যে আগতে যিটো হোৱা নাছিল নমস্কাৰ পিপলছ নৰ্থ ইষ্ট চাই থকা দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই বিশেষ অনুষ্ঠান পিপলছ টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই অনুষ্ঠান আপোনাৰ বাবে নহয় এই অনুষ্ঠান আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ বাবে আপোনাৰ সন্তানৰ বাবে আৰু এই অনুষ্ঠান আমি প্ৰথমতে উল্লেখ কৰিছোঁ মনোৰঞ্জনৰ বাবেও নহয় এই অনুষ্ঠান আপোনাৰ জীৱনৰ বাবে যি অনুষ্ঠানৰ জৰিয়তে আপুনি আপোনাৰ জীৱনটো সুন্দৰ কৰিব পাৰিব আপোনাৰ পৰিয়ালৰ আপোনাৰ সন্তানৰ স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব পাৰিব তাৰ ওপৰতেই আজিৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ এগৰাকী বিশিষ্ট ব্যক্তিক আজি এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই দিছোঁ আপোনালোকে হয়তো টেলিভিছন বা সামাজিক মাধ্যমত এনে বহু বিজ্ঞাপন দেখিছে যিসমূহ বিজ্ঞাপনত প্ৰথমতেই এনে কিছুমান ব্যক্তিক দেখুওৱা হয় যাৰ ওজন হয়তো বহু বেছি বুলি দেখুওৱা হয় আৰু পিছত হঠাৎ কোনো ঔষধ বা চিকিৎসাৰ ফলত সেই ওজন হ্ৰাস পায় সেয়া সঁচানে মিছা হয়তো আমি নাজানো আপোনালোকৰ মনতো নিশ্চয় সন্দেহ আছে কিন্তু আজি আমাৰ অনুষ্ঠানলৈ যিগৰাকী অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ সেইগৰাকী অতিথিৰ এটা সময়ত ওজন আছিল 1 কুইণ্টেল 42 কেজি আৰু বৰ্তমান সেইজন ব্যক্তিয়ে নিজৰ কঠোৰ পৰিশ্ৰম খাদ্যাভ্যাস শৰীৰ চৰ্চাৰ জৰিয়তে 72 কেজি ওজন কৰিবলৈ সক্ষম হৈছে অকল শৰীৰ চৰ্চা বা স্বাস্থ্য সজাগতাৰ লগতে এইগৰাকী ব্যক্তি জড়িত নহয় তেওঁ আমাৰ দৰে সংবাদ সেৱাৰ লগতো জড়িত হৈ আছিল এটা সময়ত সমান্তৰালভাৱে আমি যিমান দূৰ জানিছোঁ এষ্ট্ৰলজিৰ লগতো তেখেত জড়িত গতিকে পলম নকৰি আমাৰ এই অনুষ্ঠানলৈ প্ৰথমতে স্বাগতম জনাইছোঁ বিনয় কাশ্যপ ককাইদেউ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ হয় প্ৰথমতেই কওক বৰ্তমান কেনে আছে আপুনি ভাল বহুত ভাল এটা সময়ত মানুহে মোক ৰাস্তা দি পাৰ হৈ গ'লে মোৰ ফালে এটা কমেণ্ট মাৰি থৈ যায় ইয়াক চাহ তোক চাহ এনেকৈ তো আজিকালি মই নৰ্মেল মানুহ কমেণ্ট মানুহৰ নিচিনা মোক কোনো কমেণ্ট নামাৰে ক'ৰবাত যদি গৈও থাকোঁ তেনেহ'লে মোক বেছি গুৰুত্ব দি নাচায় আৰু এটা সময় আছিল কিন্তু মানুহে চবেই ঘূৰি ঘূৰি চাইছিল তেতিয়া ইৰিটেট হৈছিলোঁ আৰু আজিকালি নাচায় যে মই খুব সুখী যে ময়ো আপোনালোকৰ নিচিনা কমন মানুহ হ'লোঁ 1 কুইণ্টেল 42 কেজি আৰু আজি 72 কেজি সম্ভৱনে সম্ভৱ মই যদি পাৰিছোঁ পৃথিৱীত চবেই পাৰিব আৰু বহু ক্ষেত্ৰত এইখিনিতে মই এটা যোগ কৰিছোঁ যে একমাত্ৰ কোনো ঔষধ সেৱন কৰিলে এনেধৰণৰ ওজন কমিব পাৰে বা অকল জিম গৈ বা এনেধৰণৰ যোগাসনৰ জৰিয়তে বা শৰীৰ চৰ্চাৰ জৰিয়তে খাদ্যাভ্যাস সলনি কৰি অকল এইখিনি কৰিলেই কোনোবাই এনেদৰে ওজন কমাবলৈ সক্ষম হ'ব পাৰে নাই একচুৱেলিটো হেৰিয়ে মেইনটো আপোনাৰ খাদ্য অভ্যাসে আপুনি কেলৰি ডেফিচিটত যদি থাকে যদি ৰেগুলাৰ এক্সাৰচাইজ কৰে যদি ৰেগুলাৰ কাৰ্ডিঅ' কৰে তেনেহ'লে বডি ৱেইট কমে আৰু মানুহে এটা কথা কয় যে ঔষধ খাই ক্ষীণাইছে তো মোৰ এই 2 বছৰীয়া জাৰ্ণিত মই বহুত বিচাৰিলোঁ কি ঔষধ এনেকুৱা আছে যিটো বস্তু আমি পাম আৰু যে আমাৰ ফেট লছ হ'ব তেনেকুৱা ঔষধটো মই বিচাৰি পোৱা নাই
আৰু যদি কোনোবাই পাইছেও যে এডভাৰটাইজিঙৰ কাৰণে কৈছে যে এইটো ঔষধ খালে ক্ষীণাব কিছুমান স্লিমিং ঔষধ আছে কিন্তু সেইবিলাক পায় ক'ত এইবিলাক যদি পোৱা জাগা থাকে তেনেহ'লে এইটো বেলেগ কথা কিন্তু যিহেতু এইবিলাকৰ দাম বহুত এইবিলাক অৰিজিনেল হয় নে নহয় তাত বা কি হেভি মেটেল আছে এইবিলাক আমি একদম নাজানো আৰু সেইবিলাক যদি আমি সেৱন কৰোঁ যিটো শৰীৰ আমি ভাল কৰিব ওলাইছোঁ সেই শৰীৰটো বেয়া হ'ব অনিষ্ট হ'ব কাৰণ হেভি মেটেলে কি কৰিব আপোনাৰ শৰীৰটো ভিতৰৰ পৰা ফুফুলা কৰি দিব এটা সময়ত ক্ষীণাব তাৰপিছত আল্টিমেটলি আপোনাৰ কি হ'ব যে যিটো কাৰণে আপুনি নিজৰ শৰীৰটোক ভাল কৰিম বুলি ভাবিছিল উল্টা বেয়াহে হ'ব 1-2 বছৰ ভাল লাগিব তাৰপিছত আকৌ আগৰ নিচিনা হ'ব এৰি দিয়াৰ লগে লগে আকৌ শকত হ'ব তো সেইটো কাৰণে আপোনালোকে এটা বস্তু মনত ৰাখিব যে কি দৰকাৰ আছে আমাক আমি যদি নেচাৰেল চ'ৰ্চৰ পৰা যদি আমাক নিজকে ক্ষীণাব পাৰোঁ বেমাৰ মুক্ত কৰিব পাৰোঁ আমাৰ হ'ল মেইন কাম সেইটো হ'ব লাগে আৰু যিজন মানুহে ভাবে যে তেওঁৰ হাতত সময় নাই তেনেহ'লে তেওঁ জীৱনৰ শেষ কালটো কিন্তু ইমান ভাল নহয় জীৱনৰ শেষ কালটো আপুনিতো এতিয়া টকা পইচাৰ কাৰণে ইনকামৰ কাৰণে নিজৰ শৰীৰটোক আপুনি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে কিন্তু এটা সময় এনেকুৱা আহিব টকা পইচা বহুত হ'ব কিন্তু শৰীৰটো আপোনাৰ লগত নাথাকিব তেতিয়া হস্পিটাল ঘৰ কৰোঁতে আপোনাৰ যিমান জমা পুঁজি আছে সেইবিলাক আপোনাৰ পৰা ওলাই যাব সেইটো কাৰণে সময় থাকোঁতে নিজকে অলপ সময় ওলাক 45 মিনিট 1 ঘণ্টা আৰু কৰি চাওকচোন যদি মই পাৰিছোঁ সকলোৱে পাৰিব এই যে কুইণ্টেল 42 কেজিৰ পৰা 72 কেজিলৈ হ্ৰাস হ'ল কিমান সময় লাগিলে মই একচুৱেলি ইয়াতে কৈ লওঁ কথাটো যে 2024ত ছেপ্টেম্বৰ মাহত মই ৰেণ্ডমিকেলি এনে টেষ্ট কৰিছিলোঁ যে চাওঁচোন মোৰ গোটেই শৰীৰটো টেষ্ট কৰোঁ যে কি ওলায় তাততো বহুত ভয়ংকৰ তথ্য পালোঁ HbA1c মোৰ প্ৰায় 8.5 নে 9 মান আছিল এইটো দেখা পাই মানে বহুত নাৰ্ভাছ হ'লোঁ যে আৰে ইমান বেছি ডায়েবেটিছ আকৌ ডক্টৰৰ তাত ফাষ্টিং গ্লুক'জ টেষ্ট কৰিলোঁ তেতিয়া কিবা 400 মান ওলাইছিল দেই মোৰ একজেক্টলি মনত নাই তো 400 মান ওলাইছিল তো সেইটো চাই পেলাই মই বিৰাট ভয় খালোঁ আৰু ইয়াতে তাৰমানে কণ্ডিশ্যন এটা হৈছিল কি যে মোৰ মাৰ ডায়েবেটিছ হয় মানে মাল্টি অৰ্গেন ফেইল হয় কিডনি আদি ফেইল হয় মানে মা ঢুকাইছিল তো মোৰ মিছেছে ক'লে যে এনেকৈ থাকিলেতো নহ'ব তুমি কি কৰা তেতিয়া মই ইয়াৰ ডক্টৰৰ লগত অলপমান যোগাযোগ কৰিলোঁ ইয়াৰ ডক্টৰেতো মোকতো আৰু ইনচুলিন লিখি দিছিল তো ইনচুলিন লিখি দিয়াৰ কাৰণে মই কিন্তু প্ৰথমতে ল'বলৈ ভয় লাগে নহয় যে ইনচুলিনটো ল'ম বা লং টাৰ্মত কি হয় মই দিল্লী গুচি গ'লোঁ দিল্লী ডক্টৰৰ লগত মই কনচাল্ট কৰিলোঁ দিল্লী ডক্টৰে কৈছে যে মোক जीना है या मरना है मैं बोला जीना है सर तो फिर ये दवाई लिख देता हूँ अगर नहीं खाते हो तो मुझे फ़ोन करना अगर खाते हो तो फ़ोन मत करना বুলি ক'লে ঠিক তেনেকৈ মানে মই ক'লোঁ যে ছাৰ क्या करना पड़ेगा তেতিয়া ক'লে যে চাইকেল খৰিদো আৰু চলাও চাইকেল চলাব দিলে মোক সেয়া চাইকেল চলালোঁ সেয়া মোৰ আৰম্ভণি কাৰণ দৌৰিব নোৱাৰোঁ 142 কিলো ভৰিত মানে নীট পেইন হয় আৰু ভাগৰ লাগে বহুত তাতে চাইকেল চলালোঁ 6 মাহমান অলপমান প্ৰগ্ৰেছ পালোঁ তাৰপিছত ৰানিং কৰিলোঁ তাৰপিছত আকৌ ডক্টৰৰ লগত কনচাল্ট কৰিলোঁ ডক্টৰে মোক গ্লুক'জ টলাৰেঞ্চ টেষ্ট কৰিলে মানে 450 গ্ৰামমান গ্লুক'জ খাব দিয়ে খাই টেষ্ট কৰাৰ পিছত মানে কি ওলায় যে আপোনাৰ কমিছে নে নাই সেইটো মোৰ বহুতখিনি কমি আহিল প্ৰায় 220 মানলৈকে আহিল তাৰপিছত ক'লে যে তোমাৰা বহুত বঢ়িয়া हो चल रहा है और करो अभी जाके सी पेप्टाइड टेस्ट करो তো চি পেপটাইড টেষ্ট কৰিব দিলে চি পেপটাইড কি হয় মই আপোনালোকক বুজাই দিওঁ যে তেতিয়া ময়ো জানা নাছিলোঁ ডক্টৰে কোৱা মতে যে আপোনাৰ পেনক্ৰিয়াছে কিমান কেপেবল ইনচুলিন প্ৰডিউচ কৰাৰ কাৰণে ইনচুলিন কিমান প্ৰডিউচ কৰি আছে বা এনে ইনচুলিন কমাই প্ৰডিউচ কৰি আছে তো সেই বস্তুখিনি চি পেপটাইড টেষ্টটোত ধৰাত পৰে আৰু যদি আপোনাৰ ইনচুলিন যদি প্ৰডিউচ কৰি আছে পেনক্ৰিয়াছে পেনক্ৰিয়াছৰ বিটা চেলে যদি ইনচুলিন প্ৰডিউচ কৰি আছে তাৰমানে আপুনি এইটো বস্তু গম পাব যে যিহেতু মেক্সিমাম এমাউণ্ট অফ মানে ইনচুলিন প্ৰডিউচ কৰিছে তো ইনচুলিন এটা হৰমন হয় ইনচুলিন হৰমনৰ কাম কি আপুনি যিটো চুগাৰ খাইছে যিটো মানে কাৰ্বহাইড্ৰেট খাইছে তাৰ পৰা যিটো গ্লুক'জটো লৈ যায় চেলত সোমাই দিয়ে ইনচুলিনৰ কাম সেইটো যদি চেলবিলাকত ফেটি হয় চেলবিলাক যদি বন্ধ হৈ যায় তেতিয়া কি হয় ইনচুলিনে এই মানে গ্লুক'জটো সোমাব নোৱাৰে তো সেইটোকে কয় চুগাৰ বাঢ়ি থকা বুলি আৰু যদি এবাৰ যদি ইনচুলিন যদি বাঢ়ি থাকে আৰু যদি আপোনাৰ কুকবিলাকে যদি গ্লুক'জটো ল'ব পৰা নাই তেনেহ'লে লাহে লাহে কি হ'ব যে আপোনাৰ লিভাৰটো ফেটি হোৱা ষ্টাৰ্ট কৰিব মনত ৰাখিব যে ইনচুলিন বাঢ়ি থাকিলেহে লিভাৰ ফেটি হ'ব মানুহে যে কয় মোৰ ফেটি লিভাৰ আজিকালি চবৰে শুনা পাইছে নহয় মোৰ গ্ৰেড 2 ফেটি লিভাৰ মোৰ গ্ৰেড 3 ফেটি লিভাৰ এইবিলাক হ'ল চব ইয়াৰ জন্মদাতাই হ'ল ইনচুলিন
তো ইনচুলিন যদি বাঢ়ি থাকে মনত ৰাখিব যে আপোনাৰ ফেটি লিভাৰ হ'ব এই ফেটি লিভাৰ হোৱাটো আপোনাৰ আৰম্ভণি তাৰপিছত আৰু বিভিন্ন ধৰণৰ কমপ্লিকেচি হৈ যাব এটা সময় এনেকুৱা আহিব যে আপোনাৰ পেনক্ৰিয়াছে ই ইনচুলিন মানে বনাব পৰা কেপাচিটিটো নাইকিয়া হৈ যাব তাৰপিছত আপুনি বাহিৰৰ পৰা ইনচুলিন ল'ব লাগিব তো ইনচুলিনটো যদি আপোনাৰ বাঢ়ি আছে চি পেপটাইড টেষ্ট কৰিলে দেখাবলৈ যে বাঢ়ি আছে সেইখিনি সময়ত আপুনি মনত ৰাখক যে ইউ হেভ টু আপুনি নক কৰিব লাগিব নিজকে যে এতিয়া মই সতৰ্ক হ'ব লাগিব আমি যাত্ৰাটোৰ কথা পাতি আছিলোঁ কিমান সময় লাগিল এইটো মই কি কৈছিলোঁ যে 2000 2024 হয় তো আজিৰ দিনটোত প্ৰথম 3 মাহ 4 মাহটো মই একো লৰচৰে হোৱা নাছিল 1 ইঞ্চিও ফেট কমা নাছিল তাৰ পিছত মোৰ কেজি হিচাপত কমিছে মানে এসপ্তাহত 1 কেজি 1.5 কেজি 2 কেজি এনেকৈ কমি আজিৰ ডেটত মই 75 কিলো হ'লোঁ আৰু এতিয়া বহুত চেষ্টা কৰি আছোঁ এতিয়া আৰু নকমে এতিয়া যিহেতু অলপ চলপ মাচুল বৃদ্ধি হৈছে সেইকাৰণে এতিয়া ফেটছ কমা টান হ'ব কিন্তু মই বিচাৰিম যে জীৱনটো শেষ নোহোৱালৈকে লাষ্ট মোমেণ্টলৈকে যাতে মই দৌৰিব পাৰোঁ জিম কৰিব পাৰোঁ তো চেষ্টা কৰি থাকিম আৰু এই যে কমিল কি টিপটো কি আছিলে ওজন কমাৰ মেইন কামখিনি কি আছিলে মেইন কাম হ'ল যদি আপুনি ওজন কমাব বিচাৰে তেনেহ'লে শৰীৰটোক টাইম দিব লাগিব শৰীৰটোক বুজি পাব লাগিব আৰু যদি আপুনি শৰীৰটোক বুজি নাপায় তেনেহ'লে কোনোদিনাখন আপোনাৰ ওজন নকমে আপুনি কাৰ্ডিঅ' কৰিব লাগিব আপুনি খোৱা বস্তুত কণ্ট্ৰল কৰিব লাগিব আপোনাৰ জিম আদি কৰিব লাগিব তেতিয়া নিজৰ শৰীৰটোক যেতিয়া এবাৰ আপুনি ভাল পাব তেতিয়া চাব অট'মেটিকেলি ই শৰীৰটো আপোনাক ভাল পোৱা হ'ব আৰু আমাৰ কিছুমান হৰমন আছে আমাৰ শৰীৰত এইবিলাক বৰ সাংঘাতিক হৰমন এই হৰমনবিলাকে আপোনাৰ মোৰ কথা নুশুনে আমাৰ শৰীৰটো কি জানেনে শৰীৰটো এটা এনেকুৱা এটা মানে ভয়ংকৰ মেচিন এনেকুৱা এটা ক্ৰিটিকেল মেচিন যে ই যদি এবাৰ যদি জেদত ধৰি লয় যে আপোনাক মই নিখিনাওঁ বুলি আপুনি যিমান চেষ্টা কৰিলেও নিখিনায় এটা কৰ্টিচল বুলি হৰমন আছে যাক ষ্ট্ৰেছ হৰমন বুলি কয় আপুনি যদি ভাবে যে মই 1 মাহত বডি ৱেইট কমাম 2 মাহত বডি ৱেইট কমাম আপুনি খোৱা লোৱা চব বন্ধ কৰি দিয়ে ই কি কৰিলে কৰ্টিজল বঢ়াই দিব কৰ্টিজল যদি আপোনাৰ শৰীৰত এবাৰ বাঢ়ি যায় তেতিয়া আপুনি মনত ৰাখিব যে আপুনি আৰু যিমান চেষ্টা কৰিলেও ৱেইট কমাব নোৱাৰে তো সেইটোক আমি কণ্ট্ৰল কৰি ৰাখিব লাগিব সেইকাৰণে কেতিয়াবা চিট মিল কৰোঁ মই যাতে কৰ্টিজল নাবাঢ়ে মোৰ শৰীৰটোক অকণমানটো দিব লাগিব তো এই কিছুমান হৰমন আমাৰ শৰীৰত বৰ সাংঘাতিক হয় সেইবিলাক আমি কণ্ট্ৰল কৰাটো বিৰাট দৰকাৰী আৰু কি খাব লাগিব কি নাখাব লাগিব খোৱাৰ ক্ষেত্ৰততো আপোনালোকৰ এটাই কথা কওঁ যে যিবিলাক য়াংষ্টাৰ টিনেজ তেওঁলোকৰ কথা মই নকওঁ কিন্তু আমাৰ যিবিলাক 40+ সেই মানুহবিলাকে অকণমান নিজকে কণ্ট্ৰল কৰা দৰকাৰ 40+ত কি হয় প্ৰটিনৰ পৰিমাণ বঢ়াব লাগিব কিছুমান মানুহে কয় যে দাদা মোৰ ফেটি লিভাৰ আছে মই কণী খাব পাৰিম নে নোৱাৰিম মই মাছ মাংস খাব পাৰিম নে নোৱাৰিম আমাৰ ডক্টৰ কিছুমানেও কৈ দিয়ে যে আপোনাৰ ফেটি লিভাৰ হৈছে মাছ মাংস নাখাব ফেটি লিভাৰ হ'লে মাছ মাংসৰ লগত লেনদেন নাইতো ফেটি লিভাৰ হয় আপুনি যিটো চুগাৰ খাই আছে এক্সেছ এমাউণ্টৰ যিটো চুগাৰ খাইছে আপুনি সেই চুগাৰবিলাক যেতিয়া ষ্ট'ৰ হ'ব যেতিয়া বেছি চুগাৰ হ'ব যেতিয়া আপোনাৰ ইনচুলিন যদি বাঢ়ি থাকিব ইনচুলিন ৰেজিষ্টেঞ্চ যেতিয়া হ'ব যেতিয়া চুগাৰ বেছি খাব ই কি কৰিব ডাইৰেক্ট আপোনাৰ গ্লাইক'জেনত কনভাৰ্ট সেই চুগাৰটোক গ্লাইক'জেনত কনভাৰ্ট কৰি দিব হয় গ্লাইক'জেন এটা কি হয় যে লিভাৰৰ চাৰিওফালে থকা বা অৰ্গেনৰ চাৰিওফালে থকা এটা ফেটছ হয় ঠিক আছে সেই ফেটছটোক আপোনাৰ বঢ়াই দিব আৰু সেই ফেটছটো প্ৰটিন খালে নাবাঢ়ে নহয় সেইটো বাঢ়িব আপুনি কাৰ্ব যদি ৰিফাইন কাৰ্ব খায় আমি মাছ মাংস বাদ দি দিওঁ ফেটি লিভাৰ হোৱাৰ লগে লগে তাৰপিছত কিন্তু বিস্কুট আমি ঠিকছে খাওঁ বেকাৰী বিস্কুট খাওঁ কোল্ড ড্ৰিংকছ খাওঁ ঠিক আছে ৰুটি 10-12খন ৰুটি খাওঁ তো এইবিলাক যদি মানে এইবিলাক অখাদ্যবিলাক যদি খোৱা যায় এটা সময়ত তেনেহ'লেতো মনত ৰাখিব যে ফেটি লিভাৰ হ'বই আৰু কাৰ্বটো চিম্পুল যিটো আমাৰ যিটো ৰিফাইন কাৰ্ব আছে সেইটো এৰা ভাল তো ৰিফাইন কাৰ্বটো তো খাব নালাগে এইটো দৰ্শকৰ বাবে আছিলে এতিয়া আমাৰ দৰে যদি ক্ষীণ মানুহে শকত হ'ব বিচাৰে তেতিয়া কি কৰিব লাগিব শকত আৰু ক্ষীণ এইটো চব বস্তু ডিপেণ্ড কৰে মেটাবলিজিমৰ ওপৰত মেটাবলিজিমৰ দুটা পাৰ্ট থাকে ঠিক আছে আপোনাৰ এনাবলিজিম আৰু কেটাবলিজিম ঠিক আছে তো এনাবলিজিম কেটাবলিজিমটো আপুনি বুজি পাব লাগিব আৰু সেইটো হিচাপে আপুনি খাদ্য খাব লাগিব ঠিক আছে চবেই ভাবে যে মেটাবলিজিম কি বস্তু মেটাবলিজিম ভাবে যে খোৱা লোৱাৰ লগত ৰিলেটেড কিন্তু কিছুমান আমি বস্তু খাওঁ সেইবিলাকক আমাৰ কি কৰে সৰু সৰু অণুত ভাঙি দিয়ে ঠিক আছে ভাঙি যাতে সেই অণুবিলাকৰ পৰা আমাৰ কোষবিলাকে বল পায় ঠিক আছে মেটাবলিজিম আৰু মেটাবলিজিমৰ যি দুটা পাৰ্ট কেটাবলিজিম আৰু এনাবলিজিমৰ কথা কৈছোঁ তো সেই কামটো কৰিব কেটাবলিজিমে ঠিক আছে তাৰপিছত
সেই সৰু সৰু পাৰ্টবিলাকক যেতিয়া আপোনাৰ একলগ কৰি আপোনাৰ মাচুলত যেতিয়া ফিট কৰাব সেইটো কয় এনাবলিজিম তো সেইকাৰণে আপুনি শুনিছে নহয় যে বডি বিল্ডাৰবিলাকে এনাবলিক ষ্টেৰইড লয় এনাবলিক ষ্টেৰইডৰ কাম কি যে সেই সৰু সৰু অণুবিলাকক লগ লগাই ডাঙৰ মাচুল বনোৱা আৰু কেটাবলিজমৰ কাম হ'ল কি যে এই ডাঙৰ আপুনি যিটো খাদ্য খাইছে তাক সৰু সৰু অণুত ভাগ কৰি দিয়া তো সেই বস্তুটো যদি আপুনি জানে আৰু সেই হিচাপে যদি আপুনি খায় তেনেহ'লে আপুনি মনত ৰাখিব যে আপুনি আপোনাৰ শৰীৰটো গঠন কৰিব পাৰিব ইয়াতে শকত ক্ষীণ বুলি কথা নহয় হেল্ডি শৰীৰটো মেইন কোনোবা ক্ষীণ হ'লেও হেল্ডি হ'ব পাৰে ঠিক আছে কোনোবা শকত হ'লেও হেল্ডি হ'ব পাৰে ঠিক আছে হেল্ডি মানে কি যে আপুনি আপোনাৰ দৈনন্দিন কাম কৰোঁতে ভাগৰ লাগিছে নেকি যদি দৈনন্দিন কাম কৰোঁতে ভাগৰ লগা নাই আপোনাৰ যদি কোনো ধৰণৰ বেমাৰ নাই শকত ক্ষীণৰ লগত কথা নাই আৰু ইয়াতে আৰু এটা কথা মানুহে কয় দাদা মই ওজন কমাব বিচাৰোঁ এটা কথা মই এই 2 বছৰীয়া জাৰ্ণিত মই এটা বস্তু বুজি পালোঁ যে ওজন কমোৱাটো মেইন বস্তু নহয় আমাৰ মতো হ'ব লাগে যে আমি ফেট লছ কৰিব লাগে আমি শৰীৰৰ পৰা চৰ্বিমুক্ত হ'ব লাগে চৰ্বি থাকিলেহে বেমাৰ আজাৰ হ'ব ওজনৰ লগত কোনো কথা নাই আৰু ওজন থাকিলে ভাল ঠিক আছে কিন্তু চৰ্বি থাকিলে বেয়া সেইকাৰণে আপোনালোকৰ যিটো মনত ৰাখিব পাৰচেপশ্যন যিটো আছে যে ওজন কমাম নে ফেটছ কমাম সদায় মনোযোগ দিব ফেট কমোৱাত ওজন কমোৱাত নহয় ঠিক আছে আৰু এটা প্ৰসংগ প্ৰায় উল্লেখ হয় যে মানুহৰ অকণমান বেমাৰ হ'লে ডক্টৰৰ তালৈ যায় অত্যাধিক মেডিচিন লয় এতিয়া অত্যাধিক যদি মেডিচিন লয় বা ঔষধ খায় তাৰ ছাইড এফেক্ট কি হ'ব পাৰে বিভিন্ন বেমাৰৰ বিভিন্ন ছাইড এফেক্ট আছে এটা বস্তুটো আপুনি না কৰিব নোৱাৰে যে এলোপেথিকৰ ছাইড এফেক্ট আছে এলোপেথিকৰটো ছাইড এফেক্ট থাকে ঠিক আছে আৰু বিভিন্ন বেমাৰৰ বিভিন্ন যিহেতু মই ডক্টৰ নহয় ফাৰ্ষ্ট কথা আৰু মোৰ বেমাৰৰ প্ৰতি বৰ বিশেষ এটা নলেজ নাই কিন্তু এই যে ফেটি লিভাৰ ডায়েবেটিছ এইবিলাক মই ভুগি অহা বেমাৰ তো এইটো বিষয় মই যিটো এই 2 বছৰীয়া জাৰ্ণিত যিবিলাক মই জাৰ্নেল পঢ়িলোঁ যিবিলাক মানে আমেৰিকান হেল্থ এছ'চিয়েশ্যনৰ খুব ধুনীয়া ধুনীয়া মেগাজিনবিলাক পাব্লিছ কৰে সেইবিলাক পঢ়িব লাগে আৰু আমাৰ ICMRৰো ভাল ভাল মেগাজিন কৰে যে সেইবিলাক যোনে পঢ়ে তেনেহ'লে মনত ৰাখিব যে এই ডায়েবেটিছ ফেটি লিভাৰ নিচিনা এই বেমাৰবিলাকক আপোনালোকে বা আমি খুব ইজিলি ডিফিট কৰিব পাৰিম হয় আৰু ডায়েবেটিছৰ ক্ষেত্ৰত এটা কথা মানুহে কয় যে ডায়েবেটিছ এবাৰ হ'লে আৰু ভাল নহয় আৰু দ্বিতীয়তে এটা কথা হ'ল যে মেডিচিন নোলোৱাকৈ অকল খাদ্যাভ্যাসৰ জৰিয়তে বা ব্যায়াম শৰীৰ চৰ্চাৰ জৰিয়তে গোটেই বস্তুবিলাক ঠিক কৰিব পৰা যাব চাওক আমি প্ৰথমে ডায়েবেটিছটো বুজি ল'ব লাগিব ডায়েবেটিছ কি হয় ডায়েবেটিছৰ 2টা পাৰ্ট থাকে ঠিক আছে এটা হ'ল টাইপ 1 ডায়েবেটিছ এটা হ'ল টাইপ 2 ডায়েবেটিছ টাইপ 1 ডায়েবেটিছৰ কি হয় কেতিয়াবা ইমিউনিটিৰ প্ৰব্লেমৰ কাৰণে হয় আৰু বিভিন্ন কাৰণতো হয় টাইপ 1 ডায়েবেটিছ টাইপ 1 ডায়েবেটিছত কি হয় আপোনাৰ পেনক্ৰিয়াছৰ বিটা চেলে ইনচুলিন নবনায় বনালেও খুব কম পৰিমাণে বনায় তেনেহ'লে সেইটো মনত ৰাখিব তাৰ কোনো অপশ্যন নাই আপুনি বাহিৰৰ পৰা ইনচুলিন ল'বই লাগিব আৰু টাইপ 2 ডায়েবেটিছৰ কাহিনীটো কি হ'ল যে কি আপোনাৰ পেনক্ৰিয়াছে যদি ইনচুলিন বনাই আছে সি বনাই এনেকুৱা যেতিয়া আপুনি বেছিকৈ গ্লুক'জ খাই থাকিব বেছিকৈ কাৰ্বহাইড্ৰেট খাব সেই কাৰ্বহাইড্ৰেটবিলাকক এনাৰ্জিত ৰূপান্তৰিত কৰিব হ'লে সেই ইনচুলিনে কি হ'ব যে কাৰ্ববিলাকৰ যিটো গ্লুক'জ লৈ যায় কোষক যেতিয়া দিব সি মেক্সিমাম এমাউণ্ট দিব আপুনি কিবা খালে তো পেনক্ৰিয়াছেতো নাজানে পেনক্ৰিয়াছৰ এটাই বস্তু ছিগনেল গ'ল মানে কি আপুনি গ্লুক'জ খাইছে মানে ছিগনেল গ'ল পেনক্ৰিয়াছে আপোনাৰ ইনচুলিন ৰিলিজ কৰি দিব সেই ইনচুলিনটো যদি মেক্সিমাম এমাউণ্টত হৈ থাকে হয় এটা সময়ত বিটা চিলে হাত দাঙি দিব ন যে আৰু মই নোৱাৰোঁ বনাব তাৰপিছত ইয়াৰ ইনচুলিন বনাব পৰা কেপাচিটিটো নাইকিয়া হৈ যাব নাইকিয়া হৈ গ'লে কি হ'ব সেই বাহিৰৰ পৰা আপুনি ইনচুলিন ল'ব লাগিব সেই যেতিয়াই আপুনি ধৰাত পৰিছে আপুনি যেতিয়াই শুনা পাইছে যে মোৰ ফেটি লিভাৰ গ্ৰেড 1 গ্ৰেড 2 হৈছে আপুনি তেতিয়াই সতৰ্ক হৈ লওক ফেটি লিভাৰ গ্ৰেড 1 গ্ৰেড 2টো এনে হোৱা নাই সেইটো ফেট চেল মানে গ্লাইক'জেন জমা হোৱাৰ কাৰণে হৈছে গ্লাইক'জেন কিয় জমা হৈছে কাৰণ ইনচুলিন বাঢ়ি আছে আপোনাৰ নহয় সব বস্তু এটা আনটোৰ পৰিপূৰক নহয় এটা বস্তু গম পালে আনটো আপুনি আৰামছে গম পাব ইনচুলিন বাঢ়ি আছে আপুনি সতৰ্ক হওক তেতিয়াই এবাৰ যদি আপোনাৰ সতৰ্ক হৈ যায় তেতিয়া খোৱা বস্তুৰ মাধ্যমেৰে বা এক্সাৰচাইজৰ মাধ্যমেৰে এইবিলাক বস্তু কণ্ট্ৰলত ৰাখিব পাৰি নহয় আৰু আপুনি যদি আপোনাৰ গাড়ীখন বেয়া হ'লে কি কৰে ডক্টৰ গেৰেজত লৈ যায় ভাল কৰে নাই তো কিছুমান বেমাৰ বেয়া হোৱাৰ আগতে আমি তাক ঠিক কৰিব চেষ্টা কৰোঁচোন আৰু এইবিলাক বস্তু কণ্ট্ৰল আৰামছে কৰিব পাৰি চাওক হিউমেন বডি কোনো বস্তু ভাল বেয়া নহয় হিউমেন বডিটো আপুনি কণ্ট্ৰল কৰিয়ে ৰাখিব লাগিব আমি যে শুনিছোঁ যে অমুক বেমাৰ হৈছিল ভাল হৈ গ'ল ভালটো নহয় কোনোদিনা বেয়াও নহয় ভালো নহয় এই বস্তুটো আমি বেলেঞ্চ কৰি ৰাখিব লাগিব নহয় হিউমেন বডিত মানুহ এটাৰ জ্বৰ যদি হয় আপুনি চাওক জ্বৰ হ'লে ভাল হৈ গ'ল বুলি কয়
তাৰপিছত আকৌ একমাহ পিছত কিয় হয় জ্বৰ কাহিনীটো বুজি পাইছেনে যে কি হিউমেন বডিত একো বস্তু চিৰস্থায়ীও নহয় খুব হেৰিও নহয় আপোনাৰ ওলায়ো নাযায় তো হিউমেন বডিত যিকোনো বস্তু আপুনি কণ্ট্ৰলত ৰাখিব লাগিব আৰু সেই বস্তুটো আৰু কয় নহয় কিছুমানে যে ডায়েবেটিছ হৈছে ভাল হৈ যাবনে মোৰ বা মোৰ জ্বৰ হৈছে ভাল হৈ যাবনে মোৰ অমুক বেমাৰ হৈছে ভাল হৈ যাবনে একো ভাল নহয় বা একো বেয়াও নহয় ইয়াক আমি বেলেঞ্চ কৰি ৰাখিব লাগিব যেতিয়া বেলেঞ্চ কৰি ৰাখিব আমাৰ অট'মেটিক আমি আমাৰ জীৱনটোৰ হেৰিটো পাই যাম ন বেলেঞ্চৰ কথা ওলাইছে অন্য এটা প্ৰসংগলৈ যাওঁ সামাজিক মাধ্যমত আপুনি খুব এক্টিভ আমি দেখোঁ যে ৰাতিপুৱাই বিভিন্ন ধৰণৰ শৰীৰ চৰ্চাৰ লগত জড়িত ভিডিঅ'সমূহ আমি দেখি আছোঁ আপুনি লাইফটো কেনেদৰে বেলেঞ্চ কৰি আছে চাওক মোৰ লাইফটো তাৰমানে কি যেতিয়া আপুনি কয় নহয় যে আপুনি যিটো বস্তু চিন্তা কৰি থাকে সেই বস্তুটো আপোনাৰ হৈ যায় তো মইতো মোৰ ডেষ্টিনি বিলিভ কৰোঁ ভগৱান বিশ্বাস কৰোঁ মই ভগৱানত বিশ্বাসী তো ভগৱানে তেনেকৈ চলাই থৈ দিছে মোৰ কামো তেনেকুৱা তাৰমানে মোৰ কামত বৰ বেছি প্ৰেছাৰ মই নলওঁ সেইকাৰণে ৰাতিপুৱা মই ৰাতি 10টা বজাত শুই যাওঁ ৰাতিপুৱা 4টা বজাত উঠোঁ 4:30টাত মই বাহিৰত ওলাই আহোঁ 4:30টাৰ পৰা আহি ওলাই মই আপোনাৰ চাইকেল 1 ঘণ্টা চলাওঁ আৰু 1 ঘণ্টা ৰানিং কৰোঁ তাৰপিছত 1 ঘণ্টামান মই জিম কৰোঁ জিম কৰি ঘৰত আহোঁ ঘৰত আহি কৰ্মস্থলীত গুচি যাওঁ কৰ্মস্থলীত গুচি গৈ 7টা 7:30 8টা মানত আহোঁ তাৰপিছত অকণমান ফেমিলিৰ লগত কথা পাতোঁ 10টা বজাত শুই যাওঁ এটা ধুনীয়া চিডিউলত চলি আছে তো এইটো মই এনজয় কৰিছোঁ আৰু এতিয়া মানে কি হ'ল অভ্যাস হৈ গ'ল যে এইটো এনজয়টো কৰিব পৰা হ'লোঁ শুই উঠিবলৈ অসুবিধা হয় নেকি ৰাতিপুৱা নহয়। আমাৰ মানে কি হয় যুৱ প্ৰজন্মৰ বেছিভাগৰে এইটো এটা অভ্যাস ৰাতি দেৰিলৈকৈ শুৱে ৰাতিপুৱা দেৰিকৈ উঠে আৰু আপোনাৰ অসুবিধা হয় নেকি ৰাতিপুৱা উঠা যদি আপুনি এণ্ড্ৰইড মোবাইল লৈ থাকে তেনেহ'লে আপোনাৰো মোৰো অসুবিধা হ'ব কিন্তু মই এতিয়া এণ্ড্ৰইড মোবাইল নলওঁ নহয় এনেকুৱা মোবাইল এটা লৈছোঁ তো এই মোবাইলটোৱে মোক কি কৰে এই যিটো মানে কি বুলি কয় যিটো টেণ্ডেঞ্চি থাকে সেইটো বস্তু নানেই মোৰ তো মোৰ কাৰণে এইটো এটা ভাল কাৰণ মইতো বিচাৰোঁ যে মই জানো যে ফোনটো কমিউনিকেশ্যনৰ কাৰণে ফোনটো এণ্টাৰটেইনমেণ্টৰ কাৰণে নহয় তাৰ মাজত যদি আপোনালোকে অলপ সময় পাইছে তেনে বেলেগ কথা কিন্তু মই টিনেজাৰবিলাকক একো নকওঁ কাৰণ তেওঁলোকে তেওঁলোকৰ লাইফটো এনজয় কৰক ঠিক আছে কিন্তু আমাৰ বয়সত 40+ হোৱাৰ পিছত অকণমান বস্তুবিলাকক নিজে ভাবি চিন্তি কৰা ভাল যাতে পিছলৈ কোনো ধৰণৰ প্ৰব্লেম আদি নহয় আৰু আপুনি বৰ্তমান কিহত ব্যস্ত হৈ আছে মই মোৰ প্ৰফেশ্যন হ'ল মোৰ জ্যোতিষশাস্ত্ৰ মই জ্যোতিষশাস্ত্ৰ কৰোঁ আজি বহুত বছৰ হ'ল কৰা তো সেইটো সেই জ্যোতিষশাস্ত্ৰত মোৰ সময়টো এটা বান্ধা ধৰা নিয়মত চলে ধৰা বন্ধা নিয়মত চলি আছে সেইটো মতে কৰি আছোঁ আৰু লগতে শৰীৰ চৰ্চাৰ বিষয়ে অকণমান মাত মাতি আছোঁ চাওঁ কি কৰোঁ জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত এতিয়া পোনপটীয়াকৈ এটা প্ৰশ্ন কৰিছোঁ জ্যোতিষ শাস্ত্ৰ কিবা যাদু মন্ত্ৰ নেকি জ্যোতিষশাস্ত্ৰ যাদু মন্ত্ৰ নহয় জ্যোতিষ শাস্ত্ৰ কি হয় আপুনি সূৰ্যটো দেখা পাইছে হয় সেইটো জ্যোতিষশাস্ত্ৰ চন্দ্ৰ সূৰ্য মংগল পৃথিৱী সেইটো জ্যোতিষশাস্ত্ৰ হয় যাদু মন্ত্ৰ তাত একো নাই আৰু যাদু মন্ত্ৰ যিহেতু মই বুজি নাপালোঁ যে মানুহবিলাকে কিয় জ্যোতিষশাস্ত্ৰক যাদু মন্ত্ৰ কৰে যেতিয়া পৃথিৱীৰ অন্য প্ৰান্তৰ মানুহে খোৱা বস্তু ভাজি খায়নে ৰান্ধি খায়নে পুৰি খাই জানা নাছিল তেতিয়া আমাৰ ঋষিমুনিবিলাকে গ্ৰহ নক্ষত্ৰ গণনা কৰি আছিল হয় আৰু সেই ইমান পুৰণা এটা চেপ্টাৰ আজিৰ ডেটতো কিংবদন্তি হৈ আছে এটা ৱেষ্টাৰ্ণে যদি কয় এষ্ট্ৰনমি ইজ এ হেৰি চায়েন্স হৈ যায় কিন্তু আমাৰ জ্যোতিষ শাস্ত্ৰটো চায়েন্স নহয় আমি এতিয়া 2000 কিমানত বাস কৰি আছোঁ 2026 কিন্তু আমাৰ বিক্ৰম সম্বতটো তাতকৈ আগৰ পৰা চলি আছে আৰু এই বিক্ৰম সম্বতটো তেতিয়াই কোনদিনা পূৰ্ণিমা হ'ব কোনদিনা অমাৱস্যা হ'ব তেতিয়াই প্ৰেডিকশ্যন কৰি থৈ দিছিল নাছাৰ অবজাৰভেটৰী এতিয়াহে কৰিছে কিন্তু আমাৰতো তেতিয়াৰ পৰাই কৰি থৈ দিছিল নহয় বা তাতকৈ বহুত আগৰ পৰা জ্যোতিষশাস্ত্ৰক যাদু বুলি বহুতে ভাবে কিন্তু যাদু নহয় আপোনাক এটা চিম্পল কথা কওঁ যদি আপুনি পোহৰ দেখিছে হয় দেখাওকচোন পোহৰটো মোক পোহৰটো দেখাব পৰা নাযায় পোহৰে আমাক কি কৰে বস্তু দেখাত সহায় কৰে ন কিন্তু আমি পোহৰটো দেখা নাপাওঁ ৰাইট বতাহ দেখিছোঁ জানো বতাহ দেখা নাই কিন্তু বতাহ নহ'লে আমি অনুভৱ কৰিছোঁ আমি নীতিকিম নহয় আমাৰ অক্সিজেন নহ'লেতো আমি নাবাচিম নহয় ঠিক তেনেকৈ কি জানেনে পৃথিৱীত অদৃশ্য বহুত বস্তু আছে যিবিলাকে আমাৰ জীৱনত এটা ভাইটেল ৰোল প্লে কৰে কিন্তু আমি ভাবোঁ যে সেইবিলাক নাই আৰু যদি সেইবিলাক বস্তু যদি আপোনাৰ পৃথিৱীৰ পৰা যদি আঁতৰি যায় তেনেহ'লে
মনত ৰাখিব যে পৃথিৱীৰ অস্তিত্ব নোহোৱা হ'ব সেইকাৰণে যিটো বস্তু আমি দেখা নাই সেইটো নাই বুলি ভাবাটো ভুল হ'ব কাৰণ কিয় নাথাকা বস্তুবিলাকৰ বহুত ৰহস্য থাকে আৰু সেইবিলাক যিহেতু আমাৰ এই সামান্য মানে মস্তিষ্কই ঢুকি নাপায় তো সেইবিলাক বস্তুক আমি ভগৱানৰ ওপৰত এৰি দিয়াটো ভাল ঠিক আছে গ্ৰহ নক্ষত্ৰৰ পজিশ্যনে আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায় চাওক গ্ৰহ নক্ষত্ৰ এটা সাধাৰণ বস্তু এটা কওঁ এই যে গ্ৰহ নক্ষত্ৰবিলাক ঘূৰি আছে আপোনাৰ মতে কেনেকৈ ঘূৰি আছে এটা ৰিদমত ঘূৰি আছে ৰিদমটো কেনেকুৱা ৰিদম মানে মই সোধাৰ কাৰণ আছে ৰিদমটো কেনেকুৱা ৰিদম মানে এনেকৈ ঘূৰি আছে নে এনেকৈ ঘূৰি আছে এনেকৈ ঘূৰি আছে সেয়া সেইটোৱে ভুল ধাৰণা যে আমি আমাৰ ছায়েন্সটো বুজি নাপাওঁ আমি ভাবি আছোঁ যে এনেকৈ ঘূৰি আছে কাৰণ আমি কিতাপত দেখিছোঁ নহয় এনেকৈ নুঘূৰে এনেকৈ ঘূৰে সেইকাৰণে মানে শীৰ্ষদয় পৃষ্ঠদয় বুলি কয় কিছুমান গ্ৰহ ভৰি দি ওলায় কিছুমান মাথা দি ওলায় মানে শীৰ্ষদয় হ'লে মাথা দি ওলাব পৃষ্ঠদয় হ'লে ভৰি দি ওলাব ন তাৰমানে আমি কি বুজি পালোঁ যে গ্ৰহবিলাক এনেকৈ ঘূৰি আছে এই যে ঘূৰি আছে আপোনাৰ ভৰিত পৰিলে গ্ৰহটোৰ বেলেগ ইনফ্লুৱেঞ্চ হ'ব আপোনাৰ কঁকালত পৰিলে বেলেগ ইনফ্লুৱেঞ্চ হ'ব আপোনাৰ মাথাত পৰিলে বেলেগ ইনফ্লুৱেঞ্চ হ'ব আৰু সেইবিলাক ইনফ্লুৱেঞ্চ কৰে গ্ৰহবিলাকৰ একোটা তেওঁলোকৰ এটা মচন আছে তেওঁলোকৰ গতিবিধি যিবিলাক আছে সেইবিলাকে হেৰি এফ্লিকশ্যন কৰে তাৰমানে মানৱ জীৱনত আৰু যদি সেইটোৰ প্ৰমাণটো আমি পাওঁ ন যেতিয়া জোৱাৰ ভাটা উঠে ঠিক আছে কেতিয়া উঠে আমি সেইটো আজিকালি গম পাওঁ যে চন্দ্ৰৰ হেৰিৰ কাৰণে আমি জোৱাৰ ভাটা দেখা পাওঁ তো তেনেকুৱা বহুত ধৰণৰ বস্তু আছে তো জ্যোতিষশাস্ত্ৰ যিহেতু সংক্ষেপতে কোৱা বস্তু নহয় ইয়াক অধ্যয়নৰ বহুত দৰকাৰ আৰু এতিয়াও মানুহে সেইটোৰ ওপৰতে কাম চলাই আছে জ্যোতিষশাস্ত্ৰৰ কথা ওলাই আছে ৰাম জন্ম নহওঁতেই ৰামায়ণ লিখা হৈছিল বুলিও বহু চৰ্চা ওলায় সেইটো প্ৰেডিকশ্যনে আছিল নেকি চাবলৈ গ'লে চব মেইন কথা চাব গ'লে ৰামায়ণ বহুত কেইখন আছে নহয় ঠিক আছে বাল্মীকি ৰামায়ণ বেলেগ তাৰপিছত আপোনাৰ তুলসীদাসৰ ৰামায়ণ বেলেগ ইণ্ডোনেছিয়ান ৰামায়ণ বেলেগ তাৰপিছত হেৰি লংকাৰ ৰামায়ণ বেলেগ এতিয়া আপোনাৰ হেৰিত আপুনি যদি চাই ছত্তীশগড় আৰু উত্তৰাঞ্চল এইবিলাকতো এখন ৰামায়ণ আছে সেই ৰামায়ণখন বেলেগ কমপ্লিট ৰামায়ণবিলাক বেলেগ বেলেগ আমি কিছুমান বস্তু জনা দৰকাৰ যে আমাৰ হিন্দু শাস্ত্ৰবিলাকক আমি এটা ৰূপ নিদি যিটো অৰিজিনেলিটি আছে সেইটোতে ৰখা ভাল আৰু যে কিছুমান জেগাত আমি আজিকালি ভালো হৈছে ইণ্টাৰনেট থকাই বেয়া হৈছে ইণ্টাৰনেটে কিছুমান বস্তু বিকৃতও কৰিছে ইণ্টাৰনেটে কিছুমান বস্তু আমাক জ্ঞানো দিছে তো বিকৃতখিনি এৰি আমি ভালখিনি লোৱা দৰকাৰ এতিয়া যে ৰাম জন্ম নহওঁতে বাল্মীকিয়ে ৰামায়ণখন লিখিছিল নেকি লিখিব পাৰে কাৰণ তেতিয়া দিনৰ জ্যোতিষশাস্ত্ৰ ইমান বেছি পাৱাৰফুল আছিল যে ইমান বেছিয়ে পাৱাৰফুল আছিল যে তেওঁলোকে সেই প্ৰেডিকশ্যনবিলাক খুব ধুনীয়াকৈ কৰি ল'ব পাৰিছিল যে এজন ব্যক্তি বিয়া হ'লে কেইটা ল'ৰা ছোৱালী হ'ব তেওঁ কি কৰিব কি নহয় তেওঁ ল'ৰা ছোৱালী ক'ত যাব কেনেকুৱা হ'ব চব লিখিব পাৰিছিল আজি যদি বক্তিয়াৰ খিলজীয়ে যদি নালন্দা বিশ্ববিদ্যালয় যদি জ্বলাই নিদিলে হয় তেনেহ'লে আমি বহুতখিনি তথ্য তাৰ পৰা পালোঁ হয় জ্যোতিষশাস্ত্ৰৰ পৰা পালোঁ হয় কাৰণ তাততো অকল এটা ছাবজেক্ট পঢ়োৱা হোৱা নাছিল নহয় জ্যোতিষশাস্ত্ৰও পঢ়াইছিল তো জ্যোতিষশাস্ত্ৰৰো আমি বহুতখিনি তথ্য পালোঁ হয় কিন্তু আমাৰ কপাল বেয়া যে আমাৰ নালন্দা মানে ইউনিভাৰ্চিটি আমি নাপালোঁ আৰু তাত ইমান বেছিকৈ আমি ক্ষতিগ্ৰস্ত হ'লোঁ ইমান বেছি কিতাপ তাত নোহোৱা হৈ গ'ল যে সেইখিনি যদি পালোঁ হয় ভাৰতবৰ্ষৰ ধৰোহৰ আৰু বাঢ়ি গ'ল হয় হয় আৰু এটা প্ৰশ্ন সুধিম এই বিষয়ৰ লগত সংগতি ৰাখি মৃত্যুৰ পিছত কি আছে মৃত্যুৰ পিছত শূন্যতা আছে পুনৰ জন্মৰ কথা বহু সময়ত সামাজিক মাধ্যমত আজিকালি ভাইৰেল হৈ থাকে পুনৰ জন্ম নিচিনা কিবা বিষয় আছে নেকি পুনৰ জন্ম চাওক মইতো পুনৰ জন্মৰ ফাৰ্ষ্ট কথা বিশ্বাস নকৰোঁ আৰু পুনৰ জন্ম হয় যদি আপুনি আকৌ আহিছে আকৌ আপুনি আগৰ কথা ক'ব এইবিলাক দিজ আৰ নট মানে হেৰি কি বুলি কয় ৰিয়েলিটি একো নাই কাৰণ কি আপুনি আপোনাৰ ষ্ট'ৰ মেমৰি ক'ত ৰাখিছে আপোনাৰ ব্ৰেইনত থকা ডেনড্ৰাইট আৰু নিউৰন আছে ন তাতহে ষ্ট'ৰ হৈ আছে এবাৰ গোটেইখিনি জ্বলি খহি নোহোৱা হোৱাৰ পিছত আত্মাটো ওলাই যোৱাৰ পিছত সেই আত্মাটো আকৌ জন্ম পালে সেই মেমৰিখিনি কেনেকৈ আহিব পচিবল নহয় ন এইটো চাইণ্টিফিকেলিও পচিবল নহয় ভগৱানেও যদি ভাবে কিজানি ওপৰৰ পৰা যে মই কোন মূৰ্খক পৃথিৱীত পঠাইছোঁ হয়নে এবাৰ গোটেই ডাটাবেছটো আমি জ্বলি খহি নোহোৱা হোৱাৰ পিছত আকৌ সেই আত্মাটোৱে সেই মেমৰিটো ক'ৰ পৰা আনিব কাৰণ মেমৰিটোতো আপুনি ব্ৰেইন চেলতহে আছে নহয় আৰু সেই ব্ৰেইন চেলটোতো লৈ নাযায় নহয় আত্মাটোৱে সি আকৌ
পুনৰাই সোমাই এটা মানুহৰ মনত এক্টিভ কৰাটো মই ভাবোঁ যে এইটো মূৰ্খৰ দেশত বাস কৰা বুলি ক'ব যে এই পুনৰ জন্মৰ নিচিনা বস্তু মই বিশ্বাস নকৰোঁ আৰু যদি কোনোবাই কৰে মই নাজানো তাৰ বিষয়ে কিন্তু চাইণ্টিফিকেলিটো পচিবল নহয় Right? ঠিক আছে জীৱনত এটা ডাঙৰ কথা ক'লে যে জীয়াই থকা সময়খিনি আমি ভালকৈ থাকিব লাগিব আৰু কেনেকৈ ভালকৈ থাকিব লাগিব তাৰ কাৰণে আপুনি কাম কৰি আছে আগৰ যিটো জীৱন আছিলে আপোনাৰ আৰু বৰ্তমান জীৱন দুইটা জীৱনৰ মাজত কি পাৰ্থক্য আছে আগৰ জীৱনত মই মোৰ ফেমিলিৰ লগত মোৰ ঠিক আছিল ছেটিছফাই আছিলোঁ কিন্তু মানুহে মোক আনকমন বুলি ভাবিছিল এতিয়া মোক কমন মেন বুলি ভাবে আৰু এইটো মই বহুত ভাল পাওঁ বহুত সুখী যে মই ৰাস্তাদি খোজকাঢ়ি গ'লে মোক অন্তত কোনো ঘূৰি নাচায় মই 10টা মানুহৰ মাজত যদি বহি যাওঁ তেনেহ'লে মানুহে মোক ইগন'ৰ কৰে যে আগতে যিটো হোৱা নাছিল তো এইটো ভাল লাগে এতিয়া নতুন জীৱন যেন লাগিছে আৰু নতুন জীৱনৰ আৰু এই শকতৰ পৰা ক্ষীণোৱাৰ কাৰণে আজি আপোনালোকে মোক মাতিলে নহয় জানো তাৰ আগতে বিনয় কাশ্যপ কোনে চিনি পাইছিল কোনো চিনি পোৱা নাছিল আপোনালোকক থেংক ইউ কওঁ মই সেইটো কাৰণে ৰঞ্জন দাক থেংক ইউ কওঁ শিৱাংগী থেংক ইউ যে আপোনালোকে মোক মাতিলে এটা মানুহৰ মানে সমাজৰ চকত মানে পৰিচয় কৰাই দিলে যে ময়ো অস্তিত্ব মোৰো আছে ময়ো এক্সিষ্ট কৰোঁ চামহাও পৃথিৱীৰ কোনোবা এটা কোণাত আৰু সেইটো কাৰণে থেংক ইউ যে মই শকতৰ পৰা ক্ষীণোৱাৰ কাৰণে আজি এইখিনি বস্তু পালোঁ ধন্যবাদ হয় মানে আমাৰ এই অনুষ্ঠানৰ লক্ষ্যই হৈছে যে আনচিন যিবিলাক হিৰো আছে পৃথিৱীৰ আটাইতকৈ যদি ডাঙৰ কাম বুলি কয় নিজৰ লগত যুদ্ধ কৰাটো চবতকৈ ডাঙৰ কাম বুলি কয় আৰু সেই নিজৰ লগত যুদ্ধ কৰি আপুনি জয়ী হৈছে সেই কাহিনীবিলাক মানুহে জানিব লাগিব সেইকাৰণে আপোনাক এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আৰু খাদ্যাভ্যাসৰ কথা পাতি আছোঁ সামাজিক মাধ্যমত আমি উল্লেখ কৰিছোঁ যে আপুনি এক্টিভ কি খাব লাগে কি নাখাব লাগে সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ বনায় আৰু ভিডিঅ'সমূহ বনাওঁতে কি হয় আজিকালি সামাজিক মাধ্যমত এটা ৱেব আহিছে যে কাৰোবাৰ ভিডিঅ' এটাৰ তলত বেয়াকৈ কিবা অশ্লীল কিবা এটা লিখি কমেণ্ট দিয়াটো কি ক'ব সেইসকলক লৈ চাওক মই ইয়াৰ দুটা বস্তু পালোঁ দেই যিবিলাকে কমেণ্ট দিয়ে কিছুমানটোতো তেনেকুৱা মেণ্টেলিটিৰে মানুহ আৰু কিছুমানে কমেণ্ট দিয়ে মই তেওঁলোকৰ প্ৰফাইলটো যেতিয়া চেক কৰোঁ তেওঁলোকৰ ফ্ৰেণ্ড লিষ্টত 59, 60, 100 ফ্ৰেণ্ডছ থাকে তো সেইটোৰ পৰা এটা বস্তু গম পায় যে সেই যোনে সেইটোৰ একাউণ্টৰ পৰা আপোনাক কমেণ্ট দিছে তাৰমানে সেইটো হ'ল আপোনাৰ চিনাকি মানুহ সি ডাইৰেক্টলি তাৰ একাউণ্টৰ পৰা যদি কমেণ্ট দিয়ে তেনেহ'লে বেয়া দেখি কাৰণ আপোনাক ডিমৰেলাইজ কৰিব লাগিব নহয় সেইকাৰণে সেই ব্যক্তিজনে এটা ফেক একাউণ্টৰ পৰা ডিমৰেলাইজ কৰে কিন্তু কৰিলে মই উৎসাহিত হওঁ যে তুমি কৰি থাকা তোমাৰ কাম মই মোৰ কাম কৰি থাকোঁ অন্ততঃ যদি এনেকুৱাই নিগেটিভ যদি হ'ল হয় তেনেহ'লে ডেইলিটো মোক 100, 150, 200 মানুহে ফ'ল' নকৰিলে হয় তেওঁলোকে কিবা পাইছে তো সেইকাৰণে ফ'ল' কৰিছে আৰু ভাল মানুহ পৃথিৱীত আছে বেয়া মানুহ আছে আপোনাক ওচৰতে থাকিব নহয় আৰু যিবিলাকে আপোনাৰ পৰা যদি কিবা এটা ভাল পাইছে সেই বস্তুটো আপোনাৰ পৰা ল'ব আৰু মই দেখা পালোঁ যে ভাল কমেণ্ট মই বহুত বেছি পাইছোঁ বেয়া কমেণ্ট এটা দুটা আৰু সেই চব মানুহক যেতিয়া আমি দেখা পাওঁ তেওঁলোকৰ চৰিত্ৰই তেনেকুৱা তেওঁলোকে যদি পৃথিৱীখন যদি একদম শান্তি হৈ থাকে তাতো অশান্তি আনিবই তেনেকুৱা ধৰণৰ মানুহ আছে তো সেই অশান্তিকৰ মানুহবিলাক আমি অলপ চিনাক্ত কৰা দৰকাৰ আৰু সেইবিলাকক আমি সমাজৰ পৰা আঁতৰাই পঠোৱা দৰকাৰ নহ'লে সেইবিলাক মানুহে আপুনি যিমান চেষ্টা নকৰক কিয় সমাজখনক ডিছবেলেঞ্চ কৰাৰ কাৰণে চেষ্টা কৰিয়ে থাকিব আৰু প্ৰথমতে উল্লেখ কৰিছিলোঁ যে এগৰাকী সংবাদকৰ্মীৰ পৰা বৰ্তমান শৰীৰ চৰ্চাৰ লগত জড়িত এষ্ট্ৰলজিৰ লগত জড়িত গোটেই যাত্ৰাটোৰ বিষয়ে অকণমান কওক নহয় একচুৱেলি মই এষ্ট্ৰলজি দিল্লীত পঢ়ি থাকোঁতে তাৰ পৰা তাতে মই এষ্ট্ৰলজিটো শিকিলোঁ তাতে শিকি তাৰপিছত মই বাদ দি দিলোঁ তাৰপিছত মই ভবা নাই যে মই জীৱনত এষ্ট্ৰলজি কৰিম কিন্তু এষ্ট্ৰলজিটো তাৰ পৰা শিকি ল'লোঁ যিহেতু ছায়েন্স বেকগ্ৰাউণ্ডৰ আছিল মোৰ কৰি তাৰপিছত মিডিয়াত সোমালোঁ মিডিয়াত মই কিছুদিন কাম কৰিলোঁ তাতো ইণ্টাৰেষ্টিং কথা মই বহুত শকত কাৰণে মোক ভাল বস্তুবিলাকত যাব নিদিয়ে ধৰি লওক ক'ৰবাত ভাল নিউজ এটা আছে মোক নপঠায় মোক আপোনাৰ এই সৰু নিউজবিলাকত তাত পঠায় তো তেনেকুৱা জেগাত যাই পেলাই মই হেৰি কৰোঁ কাৰণ মানুহৰ এটা পাৰ্চেপশ্যন আছে যিজন ব্যক্তি শকত তেওঁৰ ব্ৰেইনটো কম সেই পাৰ্চেপশ্যনটো আপুনি ভাবিছেনে যে কিমান বেয়া হ'ব পাৰে যে মই শকত সেইকাৰণে মোক নপঠায় কিন্তু তাৰ আগতে তেওঁলোকেও জনা দৰকাৰ আছিল যে মই তেতিয়া যিটো চিত্ৰমন ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট আছিল ঠিক আছে এতিয়া যিটো হেৰি ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট হৈছে এইটো গপ্তপ আছামৰ মই তাৰ পৰা পাছ আউট তাৰ পৰা মই 3 ইয়াৰ্ছৰ ডিপ্ল'মা লৈছোঁ সেইটো পাছ কৰি উঠি ডিপ্ল'মা চিনেমা কৰি উঠি ফিল্মত তোলা আৰু তেজা ফিল্মত কাম কৰি উঠি
মুম্বাইত ভালকৈ কাম কৰি আহি ইয়াতে মই নিউজ চেনেলত যেতিয়া মোক কৈছে যে মই কামেই নাজানো, তেতিয়া বহুত ইগ' হাৰ্ট হয়। কাৰণ কিয় শকত মানুহক ভাবে যে ই কাম ক'ত পাৰিব, ই কাম জানে জানো। মই পুৰণা কথা কৈছোঁ, তো মানুহৰ পাৰচেপশ্যনটো তেনেকুৱা যে শকত কাৰণে মানুহে ভাবে যে ই একো কামেই কৰিব নাজানে। আৰু ইণ্টাৰেষ্টিং কথা, মই যিটো চেনেলত কাম কৰিছিলোঁ তাৰ যিটো চিফ কেমেৰামেন আছিল সিও মোৰ ইনষ্টিটিউটৰে। সি মোক এটা শ্বট আনি দেখাইছে, ল'ৰা এটা এংকৰ এজনে এটা ফুটেজ লৈছিল, সেই ফুটেজটো আনি মোক দেখাই কৈছে চা এইটো চোৱা ইমান ভাল কৰিছে। মই 3 বছৰ চিনেমাটোগ্ৰাফী শিকি উঠি তাত প্ৰেক্টিচ কৰি আহি বাহিৰত কাম কৰি অহাৰ পিছত মই একোৱে নাজানো। মোৰ ছিনিয়ৰ আছিলে মোৰ হেৰিত। আৰু আপোনাক এই চিনাকিবিলাকেতো দিগদাৰ দিয়ে। তো বহুত মানে বেয়া লাগিছিল যে অকল শকত কাৰণে মই একো নাজানো নে মই আচলকৈ একো নাজানো। কিন্তু চাওঁ যে শ্বৰ্টবিলাকতো ভিডিঅ'বিলাকতো মই ভালেই আনিছিলোঁ আৰু সেইবিলাক প্ৰাইম নিউজতো মানে যিটো প্ৰাইম টাইমতো বাজিছিল, কিন্তু তথাপিও মানে এটা শকত কাৰণে মই একো নাজানো বুলি এটা হেৰি ধৰি লৈছিল। আৰু এইবিলাক অতীতৰ কথা নকওঁ, আৰু যোনে মোৰ লগত সেই ব্যৱহাৰটো কৰিছিল সি ভালে থাকক। মানে মানুহে এইখিনি সময়তো কয় যে ৰূপে কি কৰিব, গুণেহে সংসাৰ তৰিব বুলি কয়, কিন্তু সেয়া কথা একমাত্ৰ মঞ্চত ভাষণ আৰু সামাজিক মাধ্যমৰ ভিডিঅ'তহে ভাল শুনি। কিন্তু বাস্তৱতাখিনি এয়া, এতিয়াও সমাজত এনে বহু লোকৰ লগত, এয়া আপোনাৰ লগত হৈছে, বহু লোকৰ লগত ক্ষীণ বুলি কাৰোবাৰ লগত এনেধৰণৰ বৈষম্য দেখুৱায়, শকত বুলি কাৰোবাক দেখায়, ক'লা বগা, এইসমূহ এতিয়াও আছে। এইসমূহ আচলতে নাইকিয়া হ'ব লাগে, কিন্তু কেতিয়া নাইকিয়া হ'ব নাজানো। যদি আপুনি সামাজিক মাধ্যম চাই, মঞ্চৰ আপুনি ভাষণ শুনে, তেতিয়াতো এনে লাগিব যেন এইবিলাক আমাৰ মাজত নাই। কিন্তু বাস্তৱতা ৰিয়েলিটি এইখিনি এতিয়াও আছে। গতিকে এই অনুষ্ঠান যিসকলে চাই আছে সেইসকলকো অনুৰোধ জনাইছোঁ, আপোনালোকে আপোনাৰ কাষৰ ব্যক্তিজন শকত নে ক্ষীণ, ক'লা নে বগা, ওখ নে চাপৰ, সেয়া নাচাব। তেওঁ কি কৰি আছে, তেওঁ কামৰ দ্বাৰা তেওঁৰ পৰিচয় দিবলৈ চেষ্টা কৰক। আৰু সময় যিহেতু শেষ হৈ আহিছে, আপোনাক আজি পাইছোঁ, গতিকে দুটা কিটিপ নল'লে আধৰুৱা হৈ যাব অনুষ্ঠানটো, দৰ্শকেও বেয়া পাব। এটা কিটিপ আমি বিচাৰিম যে নিজকে স্বাস্থ্যসন্মতভাৱে সুস্বাস্থ্য অধিকাৰী কেনেকৈ ৰাখিব, তাৰ এটা কিটিপ। আৰু দ্বিতীয় এটা, এষ্ট্ৰলজিৰ লগত আপুনি জড়িত, নিজৰ জীৱনটো ভাল কৰিবলৈ হ'লে এষ্ট্ৰলজিৰ মতে কি কি নিয়ম পালন কৰিব লাগে। সুস্থ শৰীৰৰ কাৰণে আপুনি ৰাতিপুৱা সোনকালে উঠক, আৰু ৰাতিপুৱা সোনকালে উঠি যেতিয়া আপুনি সেই 10-15 মিনিট 20 মিনিট যেতিয়া খোজ কাঢ়িব, তেতিয়া মনত ৰাখিব যে যিটো সূৰ্যৰ পোহৰ আপোনাৰ গাত পৰিব, সূৰ্যৰ পোহৰৰ সেইটোত কি হয় যে আপোনাৰ যিটো ৰশ্মি পৰিব, সেই ৰশ্মিটো আপোনাৰ শৰীৰত ৰিয়েকশ্যন হয়, আপোনাৰ UV ৰে বঢ়াব। আৰু UV ৰে যেতিয়া বঢ়াব, তেনেহ'লে মনত ৰাখিব যে আল্ট্ৰাভায়োলেট ৰেৰ কাৰণে আপোনাৰ শৰীৰটো সুস্থ হৈ থাকিব। ঠিক আছে, তো বেছিকৈ যিটো ৰাতিপুৱাৰ সেইটো ভিটামিন ডি বঢ়োৱাত UV ৰে মানে কি কৰে, আপোনাক সহায় কৰিব। আৰু ভিটামিন ডি বাঢ়িলে কি হ'ব, আপোনাৰ অষ্ট্ৰিঅপৰেচিছ আদি বেমাৰ আজাৰবিলাক নহয়, হাৰ্ডি মজবুত থাকিব, তেনেহ'লে আপোনাৰ হাৰ্ডি ৰিলেটেড একো প্ৰব্লেমেই নাহে। আৰু তেতিয়াই আপুনি ৱৰ্কআউট কৰি এক্সাৰচাইজ কৰি যি কৰে কৰক, আৰু লগতে খোৱা বস্তুত প্ৰটিনৰ পৰিমাণ বঢ়াওক। যিমান পাৰে আপুনি যদি 3 বাৰ যদি আপুনি খাদ্য খায়, 3 বাৰে প্ৰটিন বঢ়াওক। আৰু প্ৰটিন বঢ়োৱা মানে এনেকুৱা নহয় যে অকল মাছ মাংস কণীয়ে আছে, মানে ভেগানবিলাকৰ কাৰণেও বহুত প্ৰটিন আছে, কিন্তু খাদ্যত প্ৰটিন ৰাখিবই। আমাৰ ভাৰতবৰ্ষ কেপিটেল হয় মানে কি যে প্ৰটিন ডেফিচিটৰ কাৰণে। তো প্ৰটিন বঢ়াওক আৰু জীৱনটোৰ আয়ুসটো লম্বা কৰক। আৰু জীৱন ভাল কৰিবলৈ এষ্ট্ৰলজিৰ মতে কি এষ্ট্ৰলজিৰ কাৰণে আপোনালোকক এটা কথা কওঁ, যিহেতু আমাৰ উৎস, দিনৰ উৎস হ'ল সূৰ্য দেৱতা, ৰাতিৰ উৎস চন্দ্ৰ দেৱতা। আৰু সূৰ্য যিহেতু শক্তি, চন্দ্ৰ যিহেতু মনৰ কাৰক গ্ৰহ, এই চন্দ্ৰ সূৰ্যক বেলেঞ্চ কৰি ৰাখিব চেষ্টা কৰিব আপোনালোকে। অনুলোম বিলোম, ঠিক আছে, আপোনালোকে কৰক, কপাল ভাতি কৰক। এই দুটা এক্সাৰচাইজ আপোনাৰ জীৱনত সদায় ৰাখক, যাতে চন্দ্ৰ আৰু সূৰ্য আপোনালোকৰ এক্টিভ হৈ থাকে। আৰু যেতিয়া চন্দ্ৰ সূৰ্য এক্টিভ হৈ থাকিব, জীৱনটো সুস্থ হৈ থাকিব। এই অনুলোম বিলোম আৰু এই কপাল ভাতি এক্সাৰচাইজটো আপোনালোকে সদায় ৰাতিপুৱা কৰাটো বহুত দৰকাৰ। হয়, ধন্যবাদ জনাইছোঁ এই উপদেশৰ বাবেও, লগতে অনুষ্ঠানত ইমানখিনি সময় দিয়াৰ বাবেও। শেষত দৰ্শকৰ বাবে কি ক'ব বিচাৰিব? দৰ্শকৰ বাবে এইটোৱে কওঁ যে সময় আমাৰ পাৰ হৈ যোৱা নাই, সময় আমাৰ আছে।
যিদিনাখন আমি আৰম্ভ কৰোঁ সেইদিনাখনেই দিন আৰম্ভ হয় সেইটো কাৰণে যদি আপোনাৰ 40ৰ ওপৰত হৈছে আপোনাৰ ডায়েবেটিক হৈছে ভয় নকৰিব জীৱনটো সংগ্ৰামৰ নাম আৰু সংগ্ৰাম কৰিব ভয় নকৰিব ওলাই আহকচোন মই যদি 400ৰ পৰা 411ৰ পৰা যদি মই ডায়েবেটিছ যদি ৰিভাৰ্ছ কৰিব পাৰিছোঁ চবেই পাৰিব 142 কিলোৰ পৰা যদি 75 কেজি কৰিব পাৰিছোঁ আপোনালোকেও পাৰিব খালি ভয় নকৰিব ওলাই আহক আগবাঢ়ি আহক আৰু যাতে এনেকৈ আগবাঢ়ি আহক যাতে আপোনাক দেখি আন 10টাও আগবাঢ়ি আহে ধন্যবাদ ধন্যবাদ জনাইছোঁ আপোনাক এই অনুষ্ঠানলৈ অহাৰ বাবে ইমানখিনি সময় দিয়াৰ বাবে আৰু এই অনুষ্ঠানৰ পৰা মই কিশোৰ বৰুৱাইও বিদায় লৈছোঁ অহা খণ্ডত এটা নতুন বিষয়ৰ সৈতে এগৰাকী নতুন অতিথিৰ সৈতে আপোনালোকক লগ পাম চাই থাকিব পিপলছ নৰ্থ ইষ্ট